নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 23 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমে এই দৃশ্যলৈ আপুনি মন কৰক এগৰাকী হৈছে টিএমসি নেতা এইবাৰ টিএমসি নেতা জাহাৰ কৰক কৰিৰে আক্ৰমণ কৰা হৈছে এই দৃশ্য হৈছে পশ্চিমবংগৰ তাৰেকেশ্বৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ টিএমসি নেতা জাহাৰ কৰক কৰিৰে আক্ৰমণ কৰা হৈছে পৰৱৰ্তী খবৰ কণীৰ দাম 7 টকা সাধাৰণ মানুহে নিজে কণী ক্ৰয় কৰিব খাব নোৱাৰা অৱস্থা হৈছে তেনে অৱস্থাত সাধাৰণ মানুহে কণী মাৰিব নোৱাৰে টিএমসি লৈ কণী মৰা সকল বিজেপিৰ মানুহ এইদৰে মন্তব্য কৰিছে টিএমসিৰ সাংসদ মহুৱা মৈত্ৰই আন এটা খবৰ হৈছে বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ে মন্তব্য কৰিছে তেওঁ কৈছে কিছুমানে আমাক কাফিৰ বুলি কয় যদি আমি খসাকৈয়ে কাফিৰ হও আমি নিৰ্মাণ কৰা পথ ব্যৱহাৰ নকৰিব এইদৰে বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ৰ মন্তব্য আন এটা খবৰ হৈছে নাৰায়ণপুৰ ঢকুৱাখনাত আহাৰমহীয়া বানে চলাইছে তাণ্ডৱ এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে তাণ্ডৱ চলাইছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নাৰায়ণপুৰ ঢকুৱাখনা আহাৰমহীয়া বানৰ চলাইছে তাণ্ডৱ হুৰে বাঢ়িছে দুৰপাং জিয়াধল আৰু কুমতীয়া নৈৰ পানী এটা গুৰুত্বপূৰ্ণ খবৰ দুৰপাং নদীৰ বাঢ়নী পানীয়ে উঠুৱাই নিছে জখৰীয়া ৰগতী সংযোগী পথৰ কালভাৰ্ট এটা গুৰুত্বপূৰ্ণ খবৰ উঠুৱাই নিছে পথ আৰু তাৰ পাছতে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ব্যাহত হৈ পৰিছে কেইবাখনো প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত পাঠদান পৰ্যন্ত ব্যাহত হৈ পৰিছে বাতিল কৰা হৈছে পৰীক্ষা ইফালে ঢকুৱাখনাৰ ঘিলামৰা ঘোগামুখ সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথো বন্ধ হৈ পৰিছে ভয়ংকৰ বানত জিয়াদল আৰু কমতীয়া নৈ বাঢ়নী পানীয়ে পথটোৰ চাম পৰা অংশ বুৰাই পেলাইছে পৰিস্থিতিৰ বুজ লৈছে বিধায়ক নৱকুমাৰ দলেই ইফালে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে ধুমুহা গাজৰেৰে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ 22 জুন পৰ্যন্ত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 22 জুন পৰ্যন্ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই নিশালৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি এটা ডাঙৰ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সতৰ্কতা জাৰি কৰা হৈছে কেইবাখনো জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ইফালে ধুবুৰী কোকৰাঝাৰ বাক্সা বজালী নলবাৰী কামৰূপ মেট্ৰ কামৰূপ দৰং মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰকে ধৰি 24খনকৈ জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা খবৰ যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত শত্ৰুক মুহূৰ্ততে ধূলিসাৎ কৰিব ভাৰতে এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভাৰতৰ ভয়ত কঁপিছে বিশ্বৰ বহু দেশ শত্ৰুক মুহূৰ্ততে ধূলিসাৎ কৰিব পাৰিব ভাৰতে সম্ভাৱ্য পাৰমাণৱিক যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত নতুনকৈ 12টা পাৰমাণৱিক বোমা সংযোজন কৰা হৈছে মিছাইল ৱাৰহেডত সংস্থাপন পাৰমাণৱিক বোমা বিগত 3 বছৰত 26টা পাৰমাণৱিক অস্ত্ৰ সংযোজন কৰা হৈছে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ 190 লৈ বৃদ্ধি হৈছে শত্ৰু ৰাষ্ট্ৰৰ সৈতে সম্ভাৱ্য যুদ্ধৰ বাবে সাজু হৈ পৰিছে ভাৰত একেলগে দুখন ৰাষ্ট্ৰৰ সৈতে কৰিব পাৰিব মোকাবিলা চীন আৰু পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিব পাৰিব ভাৰতে ছুইডেনৰ থিংক টেংক SIPRI প্ৰকাশ কৰিছে এই তথ্য বিশ্বৰ 9খন দেশ হৈছে পাৰমাণৱিক অস্ত্ৰ সমৃদ্ধ দেশ আমেৰিকা ৰাছিয়া ব্ৰিটেইন ফ্ৰান্স চীন আৰু ভাৰত
লগতে পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল। 9খন দেশৰ হাতত আছে মুঠ 12,187টা পাৰমাণৱিক বোমা। ব্যৱহাৰযোগ্য অৱস্থাত আছে মাত্ৰ 9,745টা বোমা। 2025ত ভাৰতৰ হাতত আছিল 180টা পাৰমাণৱিক অস্ত্ৰ। 2026ত 190টালৈ বৃদ্ধি হৈছে পাৰমাণৱিক অস্ত্ৰ। সক্ৰিয় অৱস্থাত আছে 12টা নতুনকৈ সংযোজন কৰা বোমা। চুবুৰীয়া দেশ পাকিস্তানৰ হাতত আছে 170টা পাৰমাণৱিক বোমা। ভাৰতৰ ভয়ত কঁপিছে এতিয়া বিশ্বৰ বহু দেশ। আন এটা খবৰ, লেবাননত অন্ত পৰিব যুদ্ধৰ। ইৰাণ আমেৰিকাৰ মাজত বাৰ্তালাপ সম্পন্ন, গঠন হ'ব এতিয়া উচ্চ পৰ্যায়ৰ কমিটি। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। ইৰাণ আমেৰিকাৰ মাজত প্ৰথম পৰ্যায়ৰ বাৰ্তালাপ সম্পন্ন হৈছে। উচ্চ পৰ্যায়ৰ কমিটিৰ গঠনত সহমত আমেৰিকা ইৰাণৰ। এটা ব্ৰেকিং নিউজ, ছুইজাৰলেণ্ডত সম্পন্ন আমেৰিকা ইৰাণৰ এই বৈঠক অন্ত হোৱাৰ দিশে লেবাননত চলি থকা যুদ্ধ। এটা গুৰুত্বপূৰ্ণ খবৰ, তেল আৰু পেট্ৰকেমিকেল ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা বাতিল। সম্পূৰ্ণৰূপে হৰমুজ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উচ্চ পৰ্যায়ৰ কমিটি গঠনত সহমত প্ৰকাশ দুয়ো পক্ষৰ। মধ্যস্থতা প্ৰক্ৰিয়া তদাৰক কৰিব এই বিশেষ সমিতিয়ে। মুখ্য আলোচনাপন্থীয়ে নিয়মিতভাৱে উচ্চ পৰ্যায়ৰ কমিটিক দিব প্ৰতিবেদন। মুখ্য আলোচনাপন্থীয়ে নিয়মিতভাৱে উচ্চ পৰ্যায়ৰ কমিটিক দিব প্ৰতিবেদন। চুক্তিখনৰ ফলপ্ৰসূ ৰূপায়ণো নিশ্চিত কৰি এই উচ্চ পৰ্যায়ৰ কমিটিয়ে চূড়ান্ত চুক্তিত উপনীত হ'বলৈ ৰোডমেপ তৈয়াৰ কৰিব। এই কমিটিয়ে 60 দিনৰ ভিতৰত এই ৰোডমেপ তৈয়াৰ কৰিব উচ্চ পৰ্যায়ৰ কমিটিয়ে। লেবাননত সামৰিক অভিযান বন্ধ কৰাৰ ক্ষেত্ৰতো কাম কৰিব কমিটিখনে। ইৰাণ আমেৰিকাৰ মাজত প্ৰথম পৰ্যায়ৰ বাৰ্তালাপ ইতিমধ্যে সম্পন্ন হৈছে। খবৰ, এক ভয়ংকৰ দৃশ্য, অট্টালিকাৰ পৰা জাপ মাৰিছে ইজনৰ পিছত আনগৰাকী লোকে। মানুহেৰে ভৰি থকা এটা প্ৰকাণ্ড অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড। এই মুহূৰ্তত এটা দুখবৰ, অট্টালিকাটোৰ পৰা জাপ দিছে ইজনৰ পিছত সিজনে আৰু ঘটনাতে থিতাতে মৃত্যু হৈছে 15 গৰাকীকৈ লোকৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো। জীৱন ৰক্ষা কৰিবলৈ অট্টালিকাৰ পৰা চাবলৈ দৌৰ লোকসকলৰ। অট্টালিকাটোত আছিল এটা গেমিং জোন আৰু মৃত আটাইকেইটাৰ বয়স 20ৰ পৰা 24 বছৰ। লক্ষ্ণৌৰ আলিগঞ্জত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যিকোনো মুহূৰ্ততে বৃদ্ধি হ'ব পাৰে মৃতকৰ সংখ্যা। সমগ্ৰ অট্টালিকাটো আৱৰি ধৰিছে জুয়ে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে নিৰ্বাপিত কৰি আছে জুই। বাথৰুমৰ ভিতৰত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। অট্টালিকাটোৰ পৰা জাপ দি আহত হৈছে কেইবাগৰাকীও লোক। মৃতকৰ পৰিয়াললৈ 2 লাখ টকাকৈ ঘোষণা কৰিছে কেন্দ্ৰই। মানুহেৰে ভৰি থকা এটা প্ৰকাণ্ড অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু তাৰ পাছতে 15 গৰাকীৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰটো হৈছে মধ্য অসমত বানৰ আশংকা। এইবাৰ নগাঁও, হোজাই, মৰিগাঁৱৰ কপিলিপৰীয়া ৰাইজ সাৱধান হওক। নিউক্লিয়াৰ খুলি দিছে খাংডং বান্ধৰ 7খনকৈ গেট আৰু হুৰাহুৰে বৃদ্ধি পাইছে নিউক্লিয়াৰ এৰি দিয়া পানী। মুহূৰ্ততে ফেনে ফুটুকাৰে বৃদ্ধি পাইছে জলস্তৰ আৰু মধ্য অসমত বানৰ আশংকা প্ৰকাশ কৰা হৈছে। নগাঁও, হোজাই, মৰিগাঁৱৰ কপিলিপৰীয়া ৰাইজ সাৱধান হওক, কিয়নো নিউক্লিয়াৰ খুলি দিছে খাংডং বান্ধৰ 7খনকৈ গেট। পৰৱৰ্তী খবৰ, জেলত থাকি অতিষ্ঠ হৈ পৰিছে শ্যামকানু মহন্ত। এটা গুৰুত্বপূৰ্ণ খবৰ, জেলৰ পৰা মুক্তি বিচাৰি হাহাকাৰ এইবাৰ শ্যামকানু মহন্তৰ। জুবিন গাৰ্গৰ ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত জেলত থাকি এতিয়া ভাগৰি পৰিছে। জেলত থাকি অতিষ্ঠ হৈ পৰিছে শ্যামকানু মহন্ত। এটা ব্ৰেকিং নিউজ, জেললৈ যোৱা দিনটোৰে পৰা জামিন বিচাৰি কৰিছে হাহাকাৰ। তথাপিও লাভ কৰা নাই জুবিন ঘটনাৰ অন্যতম মূল অভিযুক্তই।
শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ে বাৰে বাৰে নাকচ কৰিছে জামিন। এটা ব্ৰেকিং নিউজ, এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিনৰ আবেদন। আজি সৰ্বোচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব শুনানি। এটা গুৰুত্বপূৰ্ণ খবৰ, গুৱাহাটী হাইকোৰ্টে জামিন নিদিয়াত সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে। জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা? আজি সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে একেলগে দিব ৰায়দান। পৰৱৰ্তী খবৰ, বন্ধ হ'ব আয়ুষ্মান কাৰ্ডৰ সুবিধা। বন্ধ হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা। চিকিৎসালয়ৰ বিচনা এৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰোগীয়ে। এটা ব্ৰেকিং নিউজ, আয়ুষ্মান কাৰ্ডৰ বাবে ৰাজপথত নামিছে ৰোগী। ব্যক্তিগত হস্পিটেলত বন্ধ হৈছে আয়ুষ্মান কাৰ্ড। এটা ডাঙৰ খবৰ, ব্যক্তিগত হস্পিটেলত বিনামূলীয়া ডায়ালিচিছৰ সেৱা বন্ধ। হস্পিটালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰোগীৰ মাজত। এটা গুৰুত্বপূৰ্ণ খবৰ, কৰ পৰা পাব চিকিৎসাৰ ধন? ব্যয়বহুল চিকিৎসা কৰাবলৈ নাই ৰোগীৰ ধন। হঠাৎ বন্ধ কৰি দিয়া হ'ল আয়ুষ্মান কাৰ্ডৰ সেৱা। এটা ব্ৰেকিং নিউজ, 30 জুনৰ পৰা বন্ধ হৈছে বিনামূলীয়া ডায়ালিচিছৰ চিকিৎসাৰ সুবিধা। চিকিৎসালয়ৰ বিচনা এৰি এতিয়া ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰোগীয়ে। পৰৱৰ্তী খবৰটো হৈছে আইনত আবেগৰ স্থান নাই। তথ্য পাতি আদালতত দাঙি ধৰিব পৰাটোহে আচল কথা। আদালতত সকলো কাম ভালদৰে চলি আছে। ভিডিঅ'সমূহ চালো, বন্ধু হিচাপে মই দুখিত, বহুত দুখ পালো। তৃতীয় দিনৰ বাবেই জুবিন গাৰ্গৰ গোচৰ প্ৰক্ৰিয়াত আদালতত সাক্ষ্য প্ৰদান কৰি এই মন্তব্য কৰিছে অভিনেতা ৰবি শৰ্মাই। পৰৱৰ্তী খবৰ, শীঘ্ৰেই উচ্ছেদ কৰা হ'ব কাৱৈমাৰীৰ ৰিজাৰ্ভৰ 22,000 বিঘা মাটিত থকা অবৈধ বেদখলকাৰী। হেজাৰ সন্দেহজনক লোকক ৰম্যভূমিত পৰিণত হৈছে এই ৰিজাৰ্ভত শীঘ্ৰেই চলিব চৰকাৰৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। বজালীৰ কাৱৈমাৰী ৰিজাৰ্ভত এই মন্তব্য কৰিছে বিধায়ক ধৰ্মেশ্বৰ ৰয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, সলনি হ'বলৈ গৈ আছে আপোনাৰ প্ৰিয় মহানগৰ গুৱাহাটী। ব্ৰেকিং নিউজ, শীঘ্ৰেই দক্ষিণ পূব এছিয়াৰ ট্ৰেভেল হাবত পৰিণত হ'ব গুৱাহাটী। গুৱাহাটীৰ পৰাই আপুনি নন ষ্টপ ফ্লাইটেৰে যাব পাৰিব ডুবাইলৈ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। 4 আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা উৰা মাৰিব প্ৰথমখন এয়াৰ ইণ্ডিয়াৰ বিমান। ডাঙৰ খবৰ, 4খন দেশলৈ পোনপটীয়া বিমান উৰিব গুৱাহাটীৰ পৰা। এটা ব্ৰেকিং নিউজ, গুৱাহাটীৰ পৰাই নন ষ্টপ ফ্লাইট UAE, থাইলেণ্ড, ছিংগাপুৰ, ভূটানলৈ যাব। পৰৱৰ্তী অৱস্থাত গুৱাহাটীৰ পৰা যাব পাৰিব ভিয়েটনামলৈ। সামাজিক মাধ্যমত এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে শিৱসেনাৰ ভাঙোন সৃষ্টি কৰা সাংসদ নেতাক লৈ আক্ষেপ প্ৰকাশ কৰি ভূটানৰ ওচৰত ক্ষমা বিচাৰিছে উদ্ধৱ ঠাকৰে। মই ভূটানৰ ওচৰত ক্ষমা বিচাৰিছো, তেওঁলোকে আমাৰ প্ৰতীকত ভোট দিছিল, কিন্তু এইসকল গাদ্দাৰক চিনিব নোৱাৰি আমি তেওঁলোকক প্ৰাৰ্থিত্ব দিছিলো। শিৱসেনাৰ ভাঙোন সৃষ্টি কৰা সাংসদ নেতাক লৈ আক্ষেপ প্ৰকাশ কৰি ভূটানৰ ওচৰত ক্ষমা বিচাৰিছে এগৰাকী উদ্ধৱ ঠাকৰে। খবৰটো হৈছে আকৌ যাত্ৰীবাহী বাছত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। 40 জনকৈ যাত্ৰী আহত হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, আকৌ যাত্ৰীৰ বাছৰ মাজত ভয়ংকৰ দুৰ্ঘটনা। 40 জনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাগিচাত কাম শেষ কৰি উভতাৰ পথতেই এই ভয়ংকৰ দুৰ্ঘটনা। লাৰ্খিং বাগিচাত কৰ্মৰত আছিল চাহ শ্ৰমিকসকল। কাছাৰৰ বাৰচিঙা অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে উদাৰবন্দ আৰক্ষী। পৰৱৰ্তী খবৰ, নিৰ্শেষ হোৱাৰ দিশে এতিয়া কংগ্ৰেছ। লাহৰীঘাটৰ 3 জিলা পৰিষদৰ সদস্যই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো, লাহৰীঘাটৰ 3 জিলা পৰিষদৰ সদস্যই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে।
ৰাজ্যত ক্ৰমাৎ নিঃশেষ হোৱাৰ দিশে কংগ্ৰেছ। এটা পলিটিকেল ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। মইৰাবাৰী জিলা পৰিষদৰ সদস্য পৰিমা বেগমে পদত্যাগ কৰিছে। ইফালে লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবু জহিৰে পদত্যাগ কৰিছে। ভুৰাগাঁও জিলা পৰিষদৰ সদস্য মুবাশ্বৰ আহমেদে পদত্যাগ কৰিছে। আজি 10,000ৰো অধিক কংগ্ৰেছ কৰ্মী দল ত্যাগ কৰাৰ সম্ভাৱনা আছে। কংগ্ৰেছ ত্যাগ কৰিয়েই যোগ দিব পাৰে বিজেপিত। লাহৰীঘাট জিলা পৰিষদৰ সদস্য আবু জাহিৰেও পদত্যাগ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্ধাবাই MBBS 24 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। বিহাৰ আৰক্ষীয়ে লখিছৰাই জিলাত চিকিৎসা বিজ্ঞানৰ স্নাতক স্তৰৰ প্ৰৱেশ পৰীক্ষাৰ পুনৰ পৰীক্ষাৰ সময়ত এক বৃহৎ নকল চক্ৰ ফাদিল কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ মতে প্ৰকৃত পৰীক্ষাৰ্থীক সলনি পৰীক্ষা দিবলৈ এই চক্ৰটোৱে আন মেধাৱী ছাত্ৰৰ ব্যৱস্থা কৰিছিল। এই সমগ্ৰ ঘটনাটোৱে 2003 চনৰ জনপ্ৰিয় কথাছবি মুন্নাভাই MBBSৰ কাহিনীলৈ মনত পেলাই দিয়ে, য'ত এজন প্ৰকৃত চিকিৎসকে মূল চৰিত্ৰটোক পৰীক্ষাত উত্তীৰ্ণ হোৱাত গোপনে সহায় কৰিছিল। এই অভিযানত আৰক্ষীয়ে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ লগত জড়িত বায়োমেট্ৰিক কোম্পানীৰ কৰ্মচাৰীকে ধৰি মুঠ 24 জন লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত পূৰ্বৰ পৰীক্ষা বাতিল কৰাৰ পিছত দেওবাৰে পুনৰ এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ইয়াত 20 লাখতকৈ অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। বাংলাদেশত মুঠিত থাকিব নে নাথাকিব তাৰ সিদ্ধান্ত ল'ব মুছলমানে। থাকিলে থাক, নাথাকিলে ভাৰতত গুচি যা। বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে প্ৰতিবাদ এবাৰ কট্টৰ ইছলামিক সংগঠনৰ।